আমি উপস্থিত আছোঁ যোৰহাটস্থ বন সংৰক্ষক কাৰ্যালয়ৰ সন্মুখত আৰু এক দুৰ্ভাগ্যৰ ঘটনা। প্ৰায় আঢ়ৈ বছৰ ধৰি ইয়াৰ শেষৰজন বন সংৰক্ষক আছিল নাৰায়ণ চন্দ্ৰ মহন্ত। নাৰায়ণ চন্দ্ৰ মহন্তই অৱসৰ গ্ৰহণ কৰাৰ পিছত আজি আঢ়ৈ বছৰ ধৰি এই বন সংৰক্ষকগৰাকী নাই। কাৰণ বন সংৰক্ষকগৰাকীৰ গোলাঘাট জিলা, যোৰহাট জিলা, শিৱসাগৰ জিলা, চৰাইদেউ জিলা, ডিব্ৰুগড় জিলা, তিনিচুকীয়া জিলা মানে শদিয়ালৈকে যে অসম চৰকাৰে বৰ্তমান আচলতে অমৃত যুগ বুলি কৈছে, তেওঁলোকে ইয়াত বৃক্ষৰোপণ হৈ আছে। কিন্তু আজি এই যিটো অভিভাৱকহীন আজি উজনি অসম বুলি ক'ব লাগিব, কাৰণ বন সংৰক্ষকগৰাকীয়ে মূল চালিকা। আৰু আমি জানিব পাৰিছোঁ যে বন সংৰক্ষক অৱসৰৰ পিছত বন সংৰক্ষক নাই, চৰকাৰে কৰোঁ বুলিলে আচলতে ছিনিয়ৰ DFO আছে, তেওঁলোককো বন সংৰক্ষক হিচাপে নিযুক্তি দিব পাৰে। কিন্তু আমি দেখা পাইছোঁ যিহেতু আজি উজনি অসম এতিয়াও যেন কিবা অৱহেলিত হৈ আছে। বিশেষকৈ এই বন সংৰক্ষকৰ অধীনত অসম নাগালেণ্ড সীমান্ত, আমি গোলাঘাট জিলাৰ যদি ধনশিৰি মহকুমাৰ কথা কওঁ, অসম নাগালেণ্ড সীমান্তৰ বিভদমান এলেকাৰ কথা কওঁ, আৰু যোৰহাট জিলাৰ যদি আমি দিছৈ বা তিৰুহিল বা শিৱসাগৰৰ গেলেকী, অভয়াপুৰী, আমগুৰিলৈকে এই এটা দীঘলীয়া অঞ্চল, যিটো অঞ্চল স্পৰ্শকাতৰ অঞ্চল। আৰু এনেকুৱা অঞ্চলত আচলতে বন বিভাগৰ যদি অভিভাৱকজন থাকে, আমি জানিব পাৰিছোঁ যে আঢ়ৈ বছৰ ধৰি এডিশ্যনেল PCCF মিশ্ৰ বুলি তেখেতক দায়িত্ব অৰ্পণ কৰিছে। তেখেত থাকে গুৱাহাটীত। উজনি অসমত আজিৰ তাৰিখত এই আঢ়ৈ বছৰ ধৰি এই বন সংৰক্ষকগৰাকী নোহোৱাকৈ, কনজাৰ্ভেটৰ নোহোৱাকৈ এটা কাৰ্যালয় চলি থকাটো এক আশ্চৰ্যকৰ বিষয়। আমি এইটো কথা মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি অনতিপলমে আচলতে এজন বন সংৰক্ষক নিযুক্তি দিয়ক। তেহে মই ভাবোঁ বন বিভাগটো গতিশীল হ'ব। কাৰণ মুখ্যমন্ত্ৰীয়ে দায়িত্ব লোৱাৰ পিছতে কৈছিল যে বন বিভাগটো গতিশীল কৰিম, বন বিভাগটো কৰ্মসংস্কৃতিক আনিম, যেন বন বিভাগ লোক জংঘললৈ যাব লাগিব। যিসকল বিট অফিচ আছিলে, একে সময়তে উজনি অসমৰ এই বন সংৰক্ষকগৰাকী আঢ়ৈ বছৰ ধৰি নোহোৱাত মই ভাবোঁ বন বিভাগটো কি পৰ্যায়ত চলিছে, ই এক সঁচাকৈ এক বিচৰ্যৰ বিষয়। আমি চৰকাৰক তৎকালীনভাৱে যোৰহাটত এগৰাকী বন সংৰক্ষক নিযুক্তি দিবলৈ আমি আহ্বান জনাইছোঁ। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।